বিটিসি রাইজৰ ভূমিৰ অধিকাৰ খৰ্ব কৰা বিটিসিৰ ইয়াম ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াই এবিএমছৰ সন্মানীয় সভাপতি টাইছন হুছেইন ডাঙৰীয়াক উচ্চ তাচ্ছিল্য মন্তব্য কৰাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো। এবিএমছো বিটিসি অঞ্চলৰ ৰাইজৰ সংগঠন। এই এবিএমছো নামৰ সংগঠনটোক তেওঁলোকে ধ্বংস কৰিব বিচাৰিছে নেকি? এই বিটিসি অঞ্চলৰ ৰাইজক ইউপিপিএল দলে তেওঁলোকৰ ভোট বেংক কৰি ৰাখিব বিচাৰিছে নেকি? তেওঁলোকে এই বিটিসি অঞ্চলৰ ধৰ্মীয় সংখ্যালঘু ৰাইজক গোলাম কৰি ৰাখিব বিচাৰিছে নেকি? এবিএমছৰ সন্মানীয় সভাপতি বিটিসি অঞ্চলৰ ৰাইজৰ ন্যায় নিৰাপত্তাৰ অধিকাৰৰ নামত যি সংগ্ৰাম কৰি আহিছে, যি কথাখিনি কৈ আছে, সেই কথাখিনিত ইউপিপিএল দল আৰু ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াৰ কম্পমান হৈছে নেকি? তেখেতসকলক আমি আহ্বান জনাইছো। এবিএমছৰ সন্মানীয় সভাপতি টাইছন হুছেইন ডাঙৰীয়াই বিটিসি অঞ্চলৰ সৰ্বস্তৰৰ ৰাইজৰ ভূমিৰ অধিকাৰ আৰু উচ্ছেদৰ বিৰুদ্ধে তেওঁ মাত মাতি আহিছিলে আৰু এই মাত মাতাত ইউপিপিএল আৰু ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াৰ তেওঁলোকৰ চকীৰ কি কম্পমান হৈছে নেকি? আৰু এবিএমছৰ সন্মানীয় সভাপতি টাইছন হুছেইন ডাঙৰীয়াক তেখেতসকলে স্তব্ধ কৰিব বিচাৰিছে নেকি? ইয়াৰ প্ৰত্যুত্তৰ আগন্তুক লোকসভা নিৰ্বাচনত ৰাইজে বিটিসি অঞ্চলৰ ৰাইজে দিয়াৰ কাৰণে সাজু হৈ আছে। আমি আজি এই সাংবাদিকৰ জৰিয়তে আমি বিটিসিৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া, বিটিসিৰ ইয়াম ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াক আমি সকীয়াই দিব বিচাৰিছো। এবিএমছো বিটিসি অঞ্চলৰ সৰ্বস্তৰৰ ৰাইজৰ সংগঠন। এই সংগঠনক তেওঁলোকে এনেকুৱা ধৰণৰ মন্তব্য যদি কৰে, আগন্তুক দিনত ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ বিটিসি অঞ্চলৰ সৰ্বস্তৰৰ ৰাইজে সাজু হৈ আছে। আমি এটা শ্লোগান দিম, দিব লাগিব। নাই নাই হৈ গৈছে না, সেইটো কোৱা না।